আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল লিখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'ব গৈ আছে। হয়, আজি হৈছে 11 ডিচেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত বিশেষজ্ঞ চিকিৎসকৰ অভাৱ। তো এইখিনি চিকিৎসালয় কৰ্তৃপক্ষই জনাইছে যে হয়, কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত এতিয়া বিশেষজ্ঞ চিকিৎসকৰ অভাৱ বুলি তেনেদৰে জানিবলৈ দিছে। তো তাৰ ফলত বহুতখিনি অসুবিধা হৈছে ৰোগীৰ। তো আগন্তুক সময়ত গম পোৱা যাব কেনেদৰে এইখিনি যি তেনেদৰে অভাৱ হৈ আছে সেইখিনি পূৰ কৰে। তো আগন্তুক সময়ত নিশ্চয় তাত নিযুক্তি দিয়া হ'ব। বা নেক্সটটো খবৰ হৈছে শোণিতপুৰত শ্বহীদ বেদী ভাঙি আচুক ভাবুকি পঞ্চায়ত সভাপতি। তো হয়, শোণিতপুৰত শ্বহীদ বেদী ভাঙি আচুক ভাবুকি দিছে এজন পঞ্চায়ত সভাপতিয়ে। তো আগন্তুক সময়ত তেওঁলোকৰ সেইখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে যে এইখিনি ক্ষেত্ৰত কিয় এনেকুৱা ধৰণৰ কৰিব লগা হ'ল বা কিয়। তো এইখিনি ক্ষেত্ৰত যি তেওঁলোকে পঞ্চায়ত সভাপতিগৰাকীয়ে তেনেদৰে ক'লে বা ভাবুকি দিছিলে, তেওঁ সেইখিনি ব্যৱস্থা কৰা হ'ব বুলি তেনেদৰে সেইখিনি জানিবলৈ দিছে। নেক্সটটো খবৰ হৈছে চিনাকি আৰু অচিনাকিৰ মাজত এইবাৰ এখন যুঁজ হ'ব। হয়, চিনাকি আৰু অচিনাকিৰ মাজত এইবাৰ এখন যুঁজ হ'ব। তো এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি আছে আৰু এই অংশগ্ৰহণ কৰোঁতে এতিয়া যিহেতু 26 বিধানসভা নিৰ্বাচন আহি আছে, এতিয়া এই নিৰ্বাচনৰ পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সময়ত বিভিন্নভাৱে সেইবিলাক কথা কৈ আছে। আজি যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কয় তেনেহ'লে বিৰোধীয়ে আকৌ শাসকীয় দলৰ পক্ষে এইখিনি কয়। তো সেইখিনি কথা বিপক্ষে সেইখিনি ক'বলৈ তেওঁলোকে সেইখিনি আৰম্ভ কৰে বা কয়। হয়, এইবাৰ চিনাকি আৰু অচিনাকিৰ মাজত এখন যুঁজ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে শিলচৰ তাৰাপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান। হয়, উচ্ছেদ অভিযানৰ ক্ষেত্ৰত যি আগতে হৈছিল এতিয়াও হৈ আছে আৰু আগন্তুকো হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে। তো এতিয়া শিলচৰত তাৰাপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান অবৈধভাৱে যি চৰকাৰী মাটিত কোনোবাত যদি তেওঁলোকে দখল কৰি আছে তেওঁ তাত কি কৰা হৈছে, প্ৰশাসনে উচ্ছেদ চলাইছে। নেক্সটটো খবৰ হৈছে মহানগৰীত বালি মাফিয়াৰ দুৰাত্ম। তো মহানগৰীত কি হৈছে, বালি মাফিয়াৰ দুৰাত্ম। তো মহানগৰীত সেইখিনি বালি মাফিয়াই সেইখিনি সৰবৰাহ কৰি আছে। তো সেইখিনি ক্ষেত্ৰত আগন্তুক সময়ত দেখা যাব কেনেদৰে কি সিদ্ধান্ত গ্ৰহণ কৰে। নেক্সটটো খবৰ হৈছে সত্ৰপীঠ মাজুলী মোহিনীকা লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ। হয়, সত্ৰপীঠ মাজুলী খহনীয়াক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ। তো এতিয়া সেই কেন্দ্ৰীয় ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা এটি দল আহিছে, তেওঁলোকে সেইখিনি চাইছে যে হয়, সত্ৰপীঠ মাজুলী যি খহনীয়া হৈছে বানে যি তেনেদৰে সেইখিনি প্ৰত্যেক বছৰে ৰাইজৰ জনসাধাৰণক তেওঁলোকে সেইখিনি কি হয় কষ্টৰ ফলত তেওঁলোকে সেইখিনি দিন পাৰ কৰিবলগীয়া হয়, কষ্ট কৰিবলগীয়া হয়। তো এইখিনি ক্ষেত্ৰত এতিয়া যি খহনীয়া হৈছে এইখিনি দেখি উদ্বিগ্ন প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। নেক্সটটো খবৰ হৈছে অসমৰ সৰিয়হ খেতি বহিৰাজ্য মৌপালকৰ উৎপাদনৰ অন্যতম পথ। তেতিয়া অসমত যিসকল খেতিয়কে সৰিয়হ খেতি কৰিছে তাত এতিয়া বাহিৰৰ পৰা কি হৈছে, মৌপালক যিসকল আহিছে তেওঁলোকে আহি পিনি সেইখিনি কি কৰিছে, তাত সেই মৌ তেওঁলোকে সেইখিনি আৰু তেওঁলোকৰ লাভৱান হৈছে ব্যৱসায়িক ক্ষেত্ৰত। কাৰণ কেলৈ ফুলৰ যেতিয়া সৰিয়হৰ ফুলৰ পৰা তেনেদৰে মৌৱে ফুলৰ ৰসটো লৈ আনে। তো এইখিনি ক্ষেত্ৰত এতিয়া অসমৰ সৰিয়হ খেতি বহিৰাজ্য মৌপালকৰ বাবে উৎপাদনৰ অন্যতম পথ হৈ পৰিছে। নেক্সটটো খবৰ হৈছে কাইলৈ জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জশ্বিট দিব SIT-য়ে। তো হয়, কাইলৈ যিহেতু 12 ডিচেম্বৰত কাইলৈ জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জশ্বিট দিব SIT-য়ে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে BTR-ত মোৰ বাহিৰে আৰু বেলেগ কোনো নাই। তো BTR-ত মোৰ বাহিৰে কোনো নাই বুলি তেনেদৰে জনাইছে হাগ্ৰামাৰ মহিলাকে। তো এইখিনি ক্ষেত্ৰত দেখি আহিছোঁ আমি বা এইখিনি তেনেদৰে আজি তেনেদৰে কৈছে যে BTR-ত মোৰ বাহিৰে আৰু কোনো নাই। নেক্সটটো খবৰ হৈছে য'তে বহিব আমি তাতে উচ্ছেদ কৰিম। হয়, য'তে বহিব আমি তাতে উচ্ছেদ কৰিম বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিয় জনাইছে যে হয়, অবৈধভাৱে যদি চৰকাৰী মাটিত কোনোবা বহায় তেনেহ'লে য'তেই নবহক কিয়, যিয়ে নকৰক কিয় মুঠৰ ওপৰত তাত উচ্ছেদ চলিব, সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে কংগ্ৰেছ তথা বিৰোধী মিয়াপ্ৰীতিক তীক্ষ্ণ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। হয়,
কংগ্ৰেছ তথা বিৰোধী মিয়া প্ৰীতিক তীক্ষ্ণ সমালোচনা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। নেক্সট খবৰ হৈছে কোকৰাঝাৰত প্ৰায় 12,000 মহিলা উপকৃত হ'ব অৰুণোদয় আঁচনিৰ জৰিয়তে। কোকৰাঝাৰত কি হ'ব, 12,000 মহিলাক অৰুণোদয় আঁচনি দিয়া হ'ব আৰু এই অৰুণোদয় আঁচনিৰ জৰিয়তে সেই মহিলাসকল উপকৃত হ'ব বুলি হাগ্ৰামা মহিলাই তেনেদৰে কৈছে। নেক্সট খবৰ হৈছে আজি লোকসভাত চৰ্চাৰ বিষয় হৈ পৰিল চিগাৰেটক লৈ আজি সেইখিনি চৰ্চাৰ বিষয় হৈ পৰিল লোকসভা যিহেতু সেইখিনি হৈ আছে, অনুষ্ঠিত হৈ আছে। নেক্সট খবৰ হৈছে ৰাজ্যত চলি থাকিব উচ্ছেদ অভিযান। ৰাজ্যত উচ্ছেদ অভিযান চলি থাকিব, এইখিনি মই আগতেও কৈছোঁ, আগৰ ভিডিঅ'বিলাকতো কৈছোঁ। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইখিনি কৈয়ে আহিছে যে হয় ৰাজ্যত চলি থাকিব উচ্ছেদ অভিযান, অচিনাকি লোকক ঘৰৰ ভাড়া নিদিবলৈ সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আহ্বান জনাইছে। যদি আমি উচ্ছেদ কৰোঁৱে, আকৌ যদি কাৰোবাৰ ঘৰত ভাড়া লৈ থাকে তো সেইখিনিতো আমি তেনেদৰে কৰিব নোৱাৰোঁ। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে হয় উচ্ছেদবিলাকতো চলি থাকিবই, অবৈধভাৱে যিসকল তেওঁলোকে সেইখিনি কৰিব। তো অচিনাকি লোকক ঘৰৰ ভাড়া নিদিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আহ্বান জনাইছে। নেক্সট খবৰ হৈছে কা বাতিলৰ দাবীত নলবাৰীত AJYCPৰ অৱস্থান ধৰ্মঘট। তো হয় কা বাতিলৰ দাবীত নলবাৰীত AJYCPৰ অৱস্থান ধৰ্মঘট আজি তেওঁলোকে সেইখিনি কা বাতিললৈ ধৰ্মঘট কৰিছে যে বাতিল কৰিব লাগে। নেক্সট খবৰ হৈছে মিয়াই অসমত সৰ্বত্ৰে আগ্ৰাসন চলাইছে। তো হয় মিয়াই অসমত সৰ্বত্ৰে আগ্ৰাসন চলাইছে বুলি ৰাজেন গোহাঁই ডাঙৰীয়াই তেনেদৰে কৈছে যে মিয়াই সকলো ফালৰ পৰা আগ্ৰাসন চলাইছে আৰু শোষণ কৰি আছে। এইখিনি ক্ষেত্ৰত ৰাজেন গোহাঁই ডাঙৰীয়াই তেনেদৰে কৈছে। নেক্সট খবৰ হৈছে উজনি অসমত ক'তো অচিনাকি লোকক কাম নিদিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। হয় উজনি অসমত যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া আজি বিশেষকৈ উজনি অসমত তেওঁ বিভিন্ন কাৰ্যসূচী তেনেদৰে অংশগ্ৰহণ কৰে তেওঁলোকে। তো তেতিয়া এই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোৰ ওপৰত কৈছে যে উজনি অসমত ক'তো অচিনাকি লোকক কাম নিদিবলৈ সেইখিনি কৈছে যে আমিতো উচ্ছেদ প্ৰক্ৰিয়া চলাই আছোঁ, ভাড়া হওক কাম হওক যি নহওক, খেতি পথাৰতে যিয়ে নহওক আমি সকলোৱে আমি নিজৰ খিলঞ্জীয়াখিনিয়ে কাম কৰিব লাগিব, তেতিয়া বহিৰাগত এইখিনি সুবিধা নাপায়। তো কথাটো সেইটো। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে উজনি অসমত ক'তো অচিনাকি লোকক কাম নিদিব, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী মহোদয়ৰ চাইকেল বিতৰণ কাৰ্যসূচী। হয় আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডিব্ৰুগড়ত তেনেদৰে তেওঁ কাৰ্যসূচী আছিল আৰু ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী মহোদয়ে চাইকেল বিতৰণ আজি কাৰ্যসূচী তেনেদৰে তেওঁ এইখিনি অংশগ্ৰহণ কৰে। চ' আজি ভিডিঅ'টোত এইখিনিয়ে আছিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে